हेलो बंधुসকল যদি আপুনি এজন SBI কাস্টমাৰ আৰু SBI ইন্টাৰনেট বেংকিং বা মোবাইল বেংকিং ব্যৱহাৰ কৰি আপুনি বিল পেমেন্ট কৰিছে বা ৰিচাৰ্জ কৰিছে তেতিয়াহলে তাৰ ৰিসিপ্টখন যদি ডাউনলোড কৰিব বিচাৰে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ল্ড অসমলৈ বন্ধুসকল প্ৰথমতে আমি SBI ইন্টাৰনেট বেংকিংত লগইন হৈ যাম আৰু আগৰ প্ৰসেছখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ ল্যাপটপৰ স্ক্ৰিনত আহিছো আৰু গুগল ওপেন কৰি ৰাখিছো এই প্ৰক্ৰিয়াটো আপুনি ইউনো SBI টো কৰিব পাৰে কিন্তু ইউনো SBI ত আপুনি যদি বিল পেমেন্ট ৰিসিপ্ট ডাউনলোড কৰিব যায় কিছুমান প্ৰবলেম দেখা পায় আৰু হেতু ডাউনলোড কেতিয়াবা নহয় আপুনি চাবহে পাৰে ডাউনলোড কৰিব নোৱাৰে সেই কাৰণে এতিয়া আমি ইন্টাৰনেট বেংকিংৰ মাধ্যমত কৰি দেখুৱাবলৈ ওলাইছো ইয়াত আমি টাইপ কৰিম online.sbi.sbi তাৰপিছত সাৰ্চ কৰি দিম সাৰ্চ কৰাৰ পিছত ষ্টেট বেংক অফ ইণ্ডিয়া এই লিংকটোৰ ওপৰত ক্লিক কৰিম তাৰপিছত পাৰ্সোনাল বেংকিংৰ আন্ডাৰত লগইনৰ ওপৰত ক্লিক কৰিম লগইনৰ ওপৰত ক্লিক কৰাৰ পিছত কন্টিনিউ টু লগইনৰ ওপৰত আমি ক্লিক কৰি দিম এতিয়া আমি এই পেজটোত আহি যাম যেটো নেকি SBI ইন্টাৰনেট বেংকিংৰ লগইন পেজ ইয়াত আমি ইউজাৰ নেম পাসওয়ার্ড আৰু এই ক্যাপচা কোডটো ভৰাই লগইন কৰি দিম ইউজাৰ নেম পাসওয়ার্ড ক্যাপচা কোড ভৰাই লগইন কৰি দিয়াৰ পাছত আমি এই পেজটোত আহিম যত নেকি আপোনাৰ এটা OTP ইয়াত ভৰাবলৈ কোৱা হৈছে সেই OTP টো আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুছি যাব ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ পৰা আপুনি OTP টো লওক আৰু ইয়াত ভৰাই সাবমিট কৰি দিয়ক OTP টো সাবমিট কৰাৰ পাছত আপুনি আপোনাৰ একাউণ্টত লগইন হৈ যাব এই পেজটোত আপুনি এতিয়া আপোনাৰ একাউণ্টৰ ড্যাশবৰ্ডত আহি যাব ইয়াত আপুনি ওপৰৰ বাৰডালত বিল পেমেন্টছৰ এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটোত আৰু কেইটামান অপচন পাব তাৰ ভিতৰত পে বিলছৰ ওপৰত ক্লিক কৰি দিয়ক পে বিলছৰ ওপৰত ক্লিক কৰাৰ পাছত কিছুমান ইনষ্ট্ৰাকচন ইয়াত দেখুৱা হৈছে পঢ়ি লৈ প্ৰসিড কৰি দিয়ক তাৰ পাছত আপুনি এতিয়া SBI ইউনিপে যেটো SBI ইন্টাৰনেট বেংকিং SBI মোবাইল বেংকিংৰ বিল পেমেন্ট সিস্টেম হয় সেইটো পেজত আহি গৈছে ইয়াত একেবাৰে ওপৰত ট্ৰানজেকচন হিষ্ট্ৰি এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰক ট্ৰানজেকচন হিষ্ট্ৰিৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাক ইয়াত লাষ্ট 6 মাহৰ কিছুমান ট্ৰানজেকচন দেখুৱা হৈছে আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ডেট ওয়াইজও সিলেক্ট কৰিব পাৰে বা 3 মাহৰ কাৰণেও সিলেক্ট কৰিব পাৰে এনেকৈ সিলেক্ট কৰিব পাৰে এতিয়া ইয়াত আমি পেজটোৰ অকমান তললৈ যাম ইয়াতো আপুনি এটা লোড মোডৰ অপচন পাব তাৰ ওপৰত ক্লিক কৰিও আৰু কিছুমান ট্ৰানজেকচন আপুনি ইয়াত লোড কৰিব পাৰে গতিকে মোৰ ইয়াত যেটো প্ৰথমটো ট্ৰানজেকচন আছে এয়াৰটেল ডিটিএইচ ৰিচাৰ্জৰ হেতুকে ডাউনলোড কৰিব লাগে তাৰে ৰিসিপ্টখন ডাউনলোড কৰিব লাগে গতিকে তাৰে ৰিসিপ্টখন ডাউনলোড কৰিবলৈ হয়তো আপুনি ওপৰৰ এই লিংকটোৰ ওপৰত ক্লিক কৰক ওপৰৰ যে ট্ৰানজেকচন নাম্বাৰ আছে সেইটোৰ ওপৰত ক্লিক কৰক বা ৰিসিপ্ট ডাউনলোডৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক এই যে সিম্বলটো আছে ৰিসিপ্ট তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰিসিপ্টখন ইয়াত দেখা পোৱা যাব আকৌ স্ক্ৰল ডাউন কৰক পেজটো স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত দুটা অপচন পাব প্ৰিন্ট ৰিসিপ্ট আৰু ডাউনলোড ৰিসিপ্ট মই ডাউনলোড ৰিসিপ্টৰ ওপৰত ক্লিক কৰি দিম ডাউনলোড ৰিসিপ্টৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত আপুনি সিলেক্ট কৰক ক'ত সেভ কৰিবলৈ বিচাৰিছে আৰু এটা নাম দি দিয়ক ফাইলটোৰ আৰু সেভ কৰি দিয়ক সেভ কৰি দিয়াৰ লগে লগে আপোনাৰ ৰিসিপ্টখন এনেকুৱা ধৰণে দেখা পোৱা যাব আৰু আপোনাৰ কম্পিউটাৰত সেভ হৈ যাব বন্ধুসকল এনেকৈয়ে আপুনি SBI যদি কিবা বিল পেমেন্ট কৰি ৰাখিছে বা ৰিচাৰ্জ কৰিছে SBI ইন্টাৰনেট বেংকিংৰ মাধ্যমত হওক বা মোবাইল বেংকিংৰ মাধ্যমত হওক এনেকৈ ডাউনলোড কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি SBI ইন্টাৰনেট বেংকিংত গৈ আপোনাৰ বিল পেমেন্ট বা ৰিচাৰ্জৰ ৰিসিপ্টখন ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ